নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দৈনিক ৰাশিফলৰ জানলৈ অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল আহক তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগ আজি কাতি মাহৰ 30 তাৰিখ সোমবাৰ 17 নৱেম্বৰ 2025 সোমবাৰ আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:47:09 আৰু সূৰ্য অস্ত যাব আবেলি 4:30:58 কৃষ্ণা ত্ৰয়োদশী তিথি চিত্ৰা নক্ষত্ৰ প্ৰীতিযোগ গড়কৰণ আজি জন্মত হ'ব কন্যা ৰাশি শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ ৰক্ষকগণ হ'ব বাঘৰ অস্থি বায়ুযোগ অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা সন্ধিয়া 4:45:27 যোৱাৰ পিছত হ'ব তুলা ৰাশি বৈশ্যবৰ্ণ স্থানান্তৰে শুদ্ৰবৰ্ণ বৰুণ যোগ পাব শেষ ৰাতি 5:45:54 যোৱাৰ পিছত হ'ব দেৱগণ মহিষৰ অস্থি বিংশোত্তৰী ৰাহুৰ দশা আজি ছোৱালী আদ্যৰুক্তি হ'লে 15 দিনীয়া বেশ্যাযোগ পাব মৰণত কোনো দোষ নাই যোগিনী দক্ষিণত যোগিনী যাত্ৰা নাই শুভকৰ্ম নাই আজি বেগেনা খোৱা নিষেধ ইমান পৰে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উদ্যম আৰু নতুন আশাৰে পৰিপূৰ্ণ হৈ থাকিব বহুদিন ধৰি মনত ৰাখি থোৱা কামবোৰ আৰম্ভ কৰিবলৈ আজিৰ দিনটো অত্যন্ত শুভ নিজৰ সিদ্ধান্তত বিশ্বাস ৰাখিব এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায় আজিৰ দিনটোত নতুন সুযোগ দেখা যাব গতিকে খৰধৰ নকৰাকৈ আগবাঢ়ি যাওক চাকৰি ক্ষেত্ৰত বছৰৰ পৰা সমৰ্থন লাভ কৰিব ব্যৱসায়ীৰ বাবে নতুন লাভ হোৱাৰ সম্ভাৱনা দেখা পাব এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হ'ব অহা সপ্তাহত অহা ধনৰ সম্ভাৱনা শক্তিশালী হ'ব আপুনি অযথা খৰচ এৰাই চলক প্ৰেমত মৰম ভালপোৱা বৃদ্ধি পাব গতিকে ঘূৰা ঘূৰি বন্ধ কৰি এজন নতুন বন্ধু লগ পাব বিবাহিতসকলৰ বাবে তেওঁলোকৰ মাজত ভুল বুজাবুজি আছিলে যদি সেইটো দূৰ হ'ব ছিংগেলসকলৰ বাবে নতুন কোনো ব্যক্তিৰ লগত চা চিনাকি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্য ক্ষেত্ৰত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে কিন্তু দিনটোৰ টেনশ্যন মুক্ত হৈ থাকিব আজি আপোনাৰ টেনশ্যন ফ্ৰী জলপান বেছিকৈ কৰক মানে পানী বেছিকৈ খাব আজিৰ পৰামৰ্শ সূৰ্যদেৱক জল অৰ্পণ কৰক ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰাটো আপোনাৰ বাবে শুভ ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে দিনটো আৰামদায়ক হ'ব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 9 শুভ সময় আবেলি 1 বজাৰ পৰা 3 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি তৰচ আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ বৃষ ৰাশিৰ বাবে আজিৰ দিনটো শান্ত ধীৰ স্থিৰ থাকিব মানসিকভাৱে স্থিৰতা আৰু ধৈৰ্য বৃদ্ধি পাব পৰিয়াল আৰু কাম কাজত দুয়োটাই সমন্বয়ত আগবাঢ়িব এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায় অফিচত নতুন দায়িত্ব অথবা প্ৰশংসা লাভ কৰিব পাৰে বহুদিনীয়া কামবোৰ সম্পূৰ্ণ হ'ব আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেনত সফল হ'ব বিশেষকৈ লোহা ঘৰ মাটি সম্পৰ্কীয় কামত শুভ ফল লাভ কৰিব এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি অৰ্থনৈতিক দিশত আজি স্থিৰ থাকিব মানে মধ্যম নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো ভাল নহয় কিন্তু খুব ডাঙৰ সিদ্ধান্ত আজিহে নল'ব সঞ্চয় বৃদ্ধি পাব এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন সংগীৰ সৈতে মধুৰতা ভাল কথা বতৰা হ'ব আপুনি দাম্পত্য জীৱনৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ হৈ থাকিব ছিংগেলসকলৰ বাবে মনত কোনোবাই বিশেষ অনুভূতি জাগ্ৰত কৰিব পাৰে স্বাস্থ্য ক্ষেত্ৰত গৰম ঠাণ্ডা পৰিৱৰ্তনৰ বাবে শাৰীৰিক অকণমান অসুবিধা অনুভৱ কৰিব পাৰে পানী বেছি পৰিমাণে খাওক আৰু মূৰৰ বিষ এদিন থাকিব পাৰে আজিৰ দিনটো অকণমান মূৰৰ বিষ দেখা যায় আজিৰ প্ৰতিকাৰ শ্ৰীবৃদ্ধিৰ বাবে ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো জপ কৰিব 11 বাৰ সেউজীয়া বা গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো শুভ হ'ব কোনো পিতৃমূৰ্তি বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱা অতি শুভ হ'ব শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 5 শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ মিথুন ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব
কাম কাজত কিছু প্ৰেছাৰ থাকিব পাৰে, কিন্তু আপোনাৰ বুদ্ধি আৰু কথা বতৰাই সমস্যাৰ সমাধান কৰিব পাৰিব। নতুন লোকৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। কাম কাজ আৰু ব্যৱসায়, অফিচত নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। মিঠা মিঠা কথাৰে কামবোৰ সহজে আগবাঢ়িব পাৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সাধাৰণ ধন লেনদেনৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি, ধনৰ দিশত অকণমান উত্থান পতন হ'ব পাৰে। আপোনাৰ অহাৰ পাছত খৰচ ধন আহিব, কিন্তু তাৰ পাছত খৰচ হৈ যাব পাৰে। আজিৰ দিনটোত ইনভেষ্ট নকৰাই ভাল। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত নতুন উজ্জীৱন থাকিব। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে আজি হয়তো দূৰ হ'ব। ছিংগেলসকলৰ এজন বিশেষ ব্যক্তিৰ পৰা ভাল প্ৰতিক্ৰিয়া লাভ কৰিব। এতিয়া হৈছে স্বাস্থ্য, শাৰীৰিক শক্তি অকণমান কম অনুভৱ হ'ব পাৰে। খাবলৈ সময় নোপোৱাত আপোনাৰ গেছ বা মূৰৰ বিষ হ'ব পাৰে। বেছি পানী খাওক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। আজিৰ প্ৰতিকাৰ, ভগৱান গণেশক প্ৰাৰ্থনা কৰা অত্যন্ত শুভ হ'ব। হালধীয়া ৰঙৰ কিছু বস্ত্ৰ পৰিধান কৰক বা ৰুমাল আপুনি লগত ল'ব পাৰে। কোনো অসহায় ব্যক্তিক সহায় কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। আজিৰ শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3, শুভ সময় আবেলি 3 বজাৰ পৰা 4 বাজি 30 মিনিটলৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱপ্ৰৱণ কিন্তু শুভ হ'ব। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। যিকোনো সিদ্ধান্ত মন স্থিৰ কৰি ল'লে আপুনি লাভান্বিত হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আজিৰ দিনত শক্তিশালী হৈ থাকিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়, অফিচত আজিৰ দিনটোত সমন্বয় বজাই ৰাখিব। সহকৰ্মীৰ পৰা সহায় লাভ কৰিব। নতুন কাম কাজ আৰম্ভ কৰাটো শুভ হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ ভাবি চিন্তি কাম কৰিলে লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি, ধনৰ দিশত আজিৰ দিনটো স্থিৰতা থাকিব। আগতে দিয়া অৰ্থ আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খৰচ কমাই চলিলে অকণমান লাভান্বিত হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক। এতিয়া হৈছে মানে প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত শান্তি, কিন্তু সংগীক সময় দিয়াটো প্ৰয়োজন। বিবাহিতসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব। ছিংগেলসকলৰ বাবে নতুন কথা আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আজি অকণমান থাকিব পাৰে, গতিকে পানী বেছিকৈ খাওক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। লগতে টোপনিৰ প্ৰতি মন দিব লাগিব। বুকুৰ বিষ বা গেছ সম্পৰ্কীয় সমস্যা থাকিব পাৰে। আজিৰ প্ৰতিকাৰ হ'ল ভগৱান শিৱক প্ৰাৰ্থনা কৰাটো শুভ হ'ব। গাখীৰ সম্পৰ্কীয় কিবা দান কৰিলে ভাগ্য উজ্জ্বল হ'ব। সেউজীয়া বা জুলীয়া বস্তু আপুনি কিছু পৰিমাণে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে লাভান্বিত হ'ব। আজিৰ শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 5, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে উৎসাহ আৰু জ্বলন্ত শক্তিৰ দিৱস হ'ব। আপোনাৰ আত্মবিশ্বাসে সকলো ক্ষেত্ৰতে আগবঢ়াই লৈ যাব। কোনো বিষয়ত ভয় নকৰিব। সময় আপোনাৰ লগত আছে, ভাগ্য আপোনাৰ লগত থাকিব। কাম কাজ আৰু ব্যৱসায়, অফিচত নেতৃত্ব গুণ পৰীক্ষা হ'ব আৰু আপুনি সফলভাৱে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। উচ্চপদস্থ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা লাভজনক সুযোগ আহিব পাৰে। এতিয়া হৈছে ধন সম্পত্তি, আৰ্থিক দিশত শুভ। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ যথেষ্ট পৰিমাণে টকা পইচা থাকিব। ইনকামৰ নতুন পথ মুকলি হ'ব। ইনভেষ্ট কৰিবলৈ দিনটো সাধাৰণভাৱে থাকিব, কিন্তু অযথা খৰচৰ পৰা হাত সাৰি থাকিব। এতিয়া হৈছে আপোনাৰ দাম্পত্য জীৱন আৰু প্ৰেমত উত্তেজনা আৰু ৰোমাঞ্চ থাকিব। সংগীৰ সৈতে ভাল সময় কটাব পাৰিব। ছিংগেলসকলৰ বাবে আজিৰ দিনটো আকৰ্ষণ বৃদ্ধি পোৱাৰ দিৱস। আজি আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। কোনোৱে আপোনালৈ আকৰ্ষিত হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য, আজি শক্তিশালী হৈ থাকিব, কিন্তু দেহত অকণমান যথেষ্ট পৰিমাণে ৰেষ্ট লোৱাটো প্ৰয়োজন। আপোনাৰ গৰম বা গেছৰ সমস্যা হ'ব পাৰে। পানী বেছি পৰিমাণে গ্ৰহণ কৰক। এতিয়া আহিছোঁ আজিৰ দিনটোত প্ৰতিকাৰ, সূৰ্যদেৱক প্ৰণাম কৰি তামৰ পাত্ৰত জল অৰ্পণ কৰক।
সোণালী বা কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো শুভ হ'ব। কোনো অসহায় ব্যক্তিক ফল দান কৰিলে অত্যন্ত শুভ। আজিৰ শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সংখ্যা হৈছে 1। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা আবেলি 2 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত কন্যা ৰাশিৰ বাবে ডিচিপ্লিন, পৰিকল্পনা আৰু বুদ্ধিৰ ওপৰত ভিত্তি কৰি আগবঢ়াৰ দিন। আপুনি যি সিদ্ধান্ত ল'ব তাৰ ফলাফল দেখা পাব আজিৰ দিনটোত। বহুদিনীয়া চিন্তা আপুনি কৰি আছিলে, যি চিন্তা কৰি আছিলে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত আজি আপোনাৰ পৰিশ্ৰমৰ মূল্য লাভ কৰিব। আপোনাৰ ডকুমেণ্টছ বা হিচাপ নিকাচ অফিচিয়েল কামত বিশেষ সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন কাষ্টমাৰ বা নতুন সুযোগ আহিব পাৰে। শ্বেয়াৰ মাৰ্কেটত খুব সতৰ্ক থাকিব লাগিব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। খৰচৰ তুলনাত আপোনাৰ আয় বেছি কৰিব লাগিব, নহ'লে প্ৰেছাৰ, মানসিক টেনশ্যন হ'ব পাৰে। বেছিকৈ সঞ্চয়ৰ মনোভাৱ আজিৰ শুভ সংকেত লাভ কৰিব। প্ৰেম জীৱনত সংবেদনশীল কথা বতৰা হ'ব। আপোনাৰ স্পষ্ট কথা কেতিয়াবা সংগীৰ বেয়া লাগিব পাৰে, সেইকাৰণে মিঠা মিঠা কথাৰে আপুনি আলোচনা কৰক। বিবাহিতসকলৰ বাবে দিনটো সুন্দৰ হ'ব। যিসকল কন্যা ৰাশিৰ ছিংগল ব্যক্তিসকলৰ বাবে কোনো নতুন বন্ধুৱে বিশেষ মানুহৰ লগত পৰিচয় কৰাই দিব পাৰে আজিৰ দিনটোত। স্বাস্থ্য ক্ষেত্ৰত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে, বিশেষকৈ কঁকাল বা পেটৰ সমস্যা। সময়মতে খোৱা বোৱা আৰু বিশ্ৰাম লোৱাটো আপোনাৰ প্ৰয়োজন। আজিৰ প্ৰতিকাৰ, ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰক। সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু কোনো গৰু নাইবা পোহনীয়া জন্তুক খাদ্য দান কৰিলে ভাগ্য উজ্জ্বল হ'ব। আজিৰ শুভ ৰং হৈছে সেউজীয়া। শুভ সংখ্যা হৈছে 5। শুভ সময় আবেলি 4 বজাৰ পৰা 5 বজালৈ। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সততা, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ দিন হ'ব। সামাজিক ক্ৰিয়াকলাপ বা কাণ্ড কাৰখানাত লোকসকলৰ সৈতে আপোনাৰ সফলতা লাভ কৰিব। কথা বাৰ্তাৰ যাদুৰে আজিৰ দিনটোত আপোনাৰ পক্ষত থাকিব। আপুনি যি কথা ক'ব সেই কথাৰ আজি সন্মান লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত সহযোগিতা লাভ কৰিব। দলীয় কামত নেতৃত্ব লাভ কৰাৰ শুভ সময়। নতুন চুক্তি বা আলোচনাত সফল হ'ব। ব্যৱসায় বাণিজ্যত লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো নথি পত্ৰ ডকুমেণ্টছত সাৱধানতাৰে আগবাঢ়িব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। আজিৰ দিনটোত ধনৰ দিশত শুভ ফল লাভ কৰিব। আপোনাৰ ৰৈ থকা টকা আজি লাভ হোৱাৰ, ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতত সুযোগ আহিব, কিন্তু অতি উৎসাহত অবাঞ্ছিতভাৱে খৰচ যাতে নকৰে তাৰ প্ৰতি সতৰ্ক থাকিব। অলপ সঞ্চয় কৰাটো বাঞ্ছনীয়। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত আজিৰ দিনটো মধুৰতা থাকিব। সংগীৰ সৈতে মান অভিমান দূৰ হ'ব। দাম্পত্য জীৱনত একেলগে সময় কটালে সুন্দৰ অভিজ্ঞতা লাভ কৰিব। তুলা ৰাশিৰ ছিংগল ব্যক্তিসকলৰ বাবে নতুন কোনো ব্যক্তিৰ লগত কথা বতৰা আৰম্ভ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। হঠাৎ অকণমান মানসিক চাপ বা চিন্তা আহিব পাৰে। আপোনাৰ উশাহ নিশাহ ব্যায়াম লাভজনক হ'ব। আপোনাৰ চেনিজাতীয় খাদ্য কম খোৱা উত্তম হ'ব, মিঠা বস্তু এৰাই চলক। আজিৰ প্ৰতিকাৰ, ওম শ্ৰীম মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সেউজীয়া বা নীলা ৰঙৰ কিছু বস্ত্ৰ পৰিধান কৰাটো শুভ হ'ব। কোনো গৰীব ব্যক্তিক মিঠাই দান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 5। শুভ সময় আবেলি 1 বজাৰ পৰা 2 বজালৈ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গভীৰ চিন্তা ভাৱনা কিন্তু সফলতামূলক হ'ব। আপোনাৰ অন্তৰ্শক্তি আৰু সিদ্ধান্ত ল'ব পৰা ক্ষমতাই আজিৰ দিনটোত লাভ বৃদ্ধি কৰিব পাৰে। গুপ্ত শত্ৰু থাকিলেও আপুনি আজি সহজে জয়লাভ কৰিব পাৰিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে। আপোনাৰ কথাৰ মূল্য বাঢ়িব। আপোনাৰ বছ নাইবা উচ্চপদস্থ ব্যক্তিৰ পৰা সন্মান লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন লাভ হ'ব। বিশেষকৈ ঘৰ, মাটি, সম্পত্তি আপোনাৰ
মেটেল ইনভেষ্টমেণ্ট সম্পৰ্কীয় কামত লাভজনক দিন হ'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। আজিৰ দিনটোত ধনৰ ক্ষেত্ৰত উন্নত থাকিব। আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বহু দিনৰ ৰৈ থকা টকা আজি আপোনাৰ হাতলৈ আহিব পাৰে। নতুন ইনকামৰ সুযোগ লাভ কৰিব, কিন্তু খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আপুনি ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত গভীৰতা বৃদ্ধি পাব। সংগীৰ সৈতে আজিৰ দিনটো আদান প্ৰদানৰ দিন। ভুল বুজাবুজি থাকিলে সেইটো আজি দূৰ হ'ব। ছিংগল ব্যক্তিসকলৰ বাবে বিশেষ আকৰ্ষণ বৃদ্ধি হ'ব। কোনোৱে আপোনাক নিজৰ অনুভৱ জনাব বিচাৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পানীজাতীয় সমস্যা হ'ব পাৰে, যেনে চৰ্দি, কাহ আদি, লগতে গেছৰ সমস্যা হ'ব পাৰে। সময়মতে খোৱা বোৱা কৰক। মানসিকভাৱে শান্ত থাকিবৰ বাবে ধ্যান আৰু প্ৰাৰ্থনা লাভজনক হ'ব। আজিৰ প্ৰতিকাৰ ওম নম শিৱায় বা ওম কেশৰায় নম এই মন্ত্ৰটো জপ কৰা আপোনাৰ বাবে শুভ হ'ব 11 বাৰ। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো আজি আপোনাৰ বাবে লাভজনক। ঘৰত পানী ভৰ্তি মাটিৰ আপোনাৰ পাত্ৰত অকণমান চেনি দি ৰাখিলে আপোনাৰ শান্তি আৰু সমৃদ্ধি লাভ কৰিব। আজিৰ শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 3:30। শুভ সংখ্যা 1। ইমান পৰে আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে উত্তেজনাপূৰ্ণ আৰু উৎসাহী হৈ থাকিব। নতুন চিন্তা, নতুন পৰিকল্পনা আৰু আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। যিকোনো পৰিস্থিতিত আপুনি আশাবাদী হ'লে ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা আপোনাৰ টিম ৱৰ্কত অংশগ্ৰহণ ল'ব পাৰিব। আপোনাৰ নতুন নতুন আইডিয়াবিলাকত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত দূৰ ভ্ৰমণ বা নতুন কাষ্টমাৰৰ সৈতে কথা বতৰা হোৱা সম্ভৱ। যিকোনো আলোচনাত সাহসী হ'ব, কিন্তু পৰ্যাপ্ত পৰিমাণে তথ্য সংগ্ৰহ কৰি ল'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। ধনৰ দিশত আজিৰ দিনটো উন্নতি হোৱাৰ যোগ আছে। আপোনাৰ হাতলৈ টকা পইচা আহিব। বিশেষকৈ কৰ্মৰ যোগেদি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। শ্বেয়াৰ বা ইনভেষ্টমেণ্টত আপোনাৰ সাৱধানতা আৱশ্যক। খৰধৰ নকৰি লাহে ধীৰে সিদ্ধান্ত গ্ৰহণ কৰক। সঞ্চয়ৰ দিশত আপুনি আগবঢ়াৰ শুভ সময় আজিৰ দিনটো। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত আনন্দ অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীৰ পৰা ইতিবাচক ভাল খবৰ আহিব পাৰে। বিবাহিতসকলৰ বাবে ভ্ৰমণ বা একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব। ছিংগল ব্যক্তিসকলৰ বাবে আজি আকৰ্ষণ বৃদ্ধি হ'ব আপোনাৰ প্ৰতি। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। দেহ শক্তি আপোনাৰ শক্তিশালী হৈ থাকিব আজি। লগতে কিন্তু হাঁহি ধেমালি বা আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বেছি মছলাযুক্ত খাদ্য এৰাই চলক। ভ্ৰমণ কৰিলে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট ল'ব লাগিব। আজিৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক প্ৰাৰ্থনা কৰক আৰু জল অৰ্পণ কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। ৰঙা আৰু কমলা ৰঙৰ কিছু বস্তু ব্যৱহাৰ কৰক। আপোনাৰ 1 মিনিট সময় ৰাতিপুৱা ধ্যান কৰিলে আপোনাৰ মন শান্ত থাকিব। আজিৰ শুভ ৰং হৈছে কমলা আৰু ৰঙা। শুভ সংখ্যা হৈছে 1। শুভ সময় বিয়লি 12 বজাৰ পৰা আপোনাৰ 1:30। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব, পৰিকল্পনা আৰু বাস্তৱিক চিন্তাধাৰাৰ দিন হ'ব। বহুদিনীয়া কাম কাজ আজি সেই কামত সফলতা লাভ কৰিব। লগতে আগবাঢ়ি যোৱাৰ সময় লাভ কৰিব। কাৰ্যক্ষমতা আজিৰ দিনত মূল শক্তি হ'ব। আপুনি যত্নেৰে কাম কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে কাম কাজ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত আহিব পাৰে। আপোনাৰ বছৰৰ পৰা বিশ্বাস বৃদ্ধি লাভ কৰিব। সময়মতে কাম সম্পূৰ্ণ কৰিলে সন্মান লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপোনাৰ ধনৰ লগতে নতুন চুক্তিত আপুনি ভাল সংকেত বা কিছু চিন্তাধাৰা কৰি সিদ্ধান্ত ল'ব পাৰিব। এতিয়া হৈছে আপোনাৰ ধন সংক্ৰান্ত। ধনৰ দিশত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে। আগতে দিয়া ধন বা টকা পইচা যদি আগতে দিছে সেইটো আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰ মাটি বাৰী সম্পৰ্কীয় সিদ্ধান্তত আজিয়ে লওক আৰু
তাৰ পৰা ভাল ফলাফল লাভ কৰিব, আপোনাৰ সঞ্চয় বৃদ্ধি হ'ব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত মধুৰতা থাকিলেও আপোনাৰ গম্ভীৰতা সংগী অকণমান বেয়া লাগিব পাৰে। মিঠা সুৰেৰে কথা পাতিব। বিবাহিতসকলৰ বাবে পাৰিবাৰিক শান্তি লাভ কৰিব। ছিংগেল ব্যক্তিসকলৰ বাবে অকণমান পলম হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য, কমৰৰ বিষ বা গাঁঠিৰ বিষ সমস্যা অনুভৱ কৰিব পাৰে। আপোনাৰ সৰু সুৰা যোগ ব্যায়াম আপোনাৰ বাবে লাভদায়ক হ'ব। আপোনাৰ টোপনিৰ সমস্যা, টোপনিৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। এতিয়া হৈছে প্ৰতিকাৰ। আপুনি শিৱ বা হনুমানজীক প্ৰাৰ্থনা কৰাটো শুভ হ'ব। আপুনি নীলা বা ছাইবৰণীয়া কিছু বস্ত্ৰ পৰিধান কৰাটো শুভ হ'ব। কোনো দুখীয়া ব্যক্তিক খাদ্য দান কৰিলে ভাগ্য বৃদ্ধি হ'ব। আজিৰ শুভ ৰং হৈছে নীলা আৰু ছাইবৰণীয়া। শুভ সংখ্যা হৈছে 4। শুভ সময় আবেলি 3 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰেছ। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু শুভ ফলদায়ক হ'ব। নতুন চিন্তা বা নতুন অভিজ্ঞতা আপোনাৰ আজি হ'ব। আপোনাৰ বুদ্ধি আৰু বিশ্লেষণ শক্তিয়ে কঠিন কামতো সহজে কৰিব পাৰিব আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ কাম কাজ আৰু ব্যৱসায়। অফিচত বা কৰ্মক্ষেত্ৰত নতুন পৰিৱৰ্তন আহিব পাৰে, লগতে দায়িত্ব বৃদ্ধি হ'ব পাৰে। সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শেষত গৈ আপুনি এই সমস্যাৰ সমাধান কৰিব পাৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা বা অনলাইন কামত লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। যিকোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ সাৱধানে চাই চিন্তি ল'ব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি, টকা পইচাৰ দিশত আজি সতৰ্ক থকা প্ৰয়োজন। আজিৰ ইনকামৰ তুলনাত খৰচ বেছি হ'ব পাৰে। নতুন ইনভেষ্ট আজিৰ দিনটোত নকৰিব, কিন্তু দুপৰীয়াৰ পাছত আপোনাৰ ধন লাভ, লগতে ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে, লগতে খৰচ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত অকণমান ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্ত মনেৰে কথা পাতিলে সেইটো ভাল হৈ যাব। বিবাহিতসকলৰ বাবে কিছু পৰিকল্পনা সফল হ'ব। ছিংগেল ব্যক্তিসকলৰ বাবে অনলাইন পৰিচয়ৰ জৰিয়তে নতুন সম্ভাৱনা হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত মূৰৰ সমস্যা বা চকুৰ সমস্যা, লগতে মানসিক টেনশ্যন থাকিব পাৰে। ডিজিটেল স্ক্ৰীনৰ পৰা আপোনাৰ অকণমান বিৰত থাকিব। পৰ্যাপ্ত পৰিমাণে আপুনি পানী গ্ৰহণ কৰাটো প্ৰয়োজন। আজিৰ প্ৰতিকাৰ ওম নম নাৰায়ণাই এই মন্ত্ৰটো 21 বাৰ জপ কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আপুনি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো আজি আপোনাৰ বাবে শুভ। আপুনি পানী ভৰ্তি পাত্ৰ এটা তুলসী গছৰ গুৰিত আপুনি যত্ন কৰি ৰাখি থৈ দিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8। আজি শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি। ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 17 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোৰ মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি শিক্ষাৰ দিশত খুব উপযোগী হ'ব। মন একাগ্ৰতা থাকিব। নতুন বিষয় বুজিবলৈ আজি সহজ হ'ব আপোনাৰ। প্ৰতিযোগিতামূলক পৰীক্ষা, কলা শিক্ষা, সংগীত, মেডিকেল, মনোবিজ্ঞান সম্পৰ্কীয় বিষয়ত উন্নতি হোৱা দেখা যাব। পৰীক্ষাৰ চাপেৰে চিন্তা নকৰিব। আজিৰ দিনটো পুনৰাবৃত্তিৰ বাবে অত্যন্ত শুভ ফল। আজিৰ পৰা নতুন কৰ্চ বা অনলাইন ক্লাছ আৰম্ভ কৰাটো লাভদায়ক হ'ব। শিক্ষক বা গাইডৰ পৰা আপোনাৰ অধ্যয়নৰ বিষয়ে ভাল পৰামৰ্শ লাভ কৰিব। শিক্ষাৰ বিষয়ত পৰামৰ্শ 20 মিনিট ধ্যান কৰিলে মনৰ একাগ্ৰতা বৃদ্ধি পাব। নীলা বা সেউজীয়া ৰঙৰ আপোনাৰ কভাৰত থকা বহী ব্যৱহাৰ কৰিলে শুভ ফলদায়ক হ'ব। অধ্যয়ন আৰম্ভ কৰাৰ আগতে ওম এই শব্দটো 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ মন শুদ্ধ হৈ থাকিব। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। অফিচত বা কৰ্মক্ষেত্ৰত আজিৰ দিনটো সৃজনশীলতা কামত সফলতা লাভ কৰিব, লগতে সহকৰ্মীৰ পৰা সমৰ্থন লাভ কৰিব। শিল্প, সংগীত, মাৰ্কেটিং বা ডিজাইন সম্পৰ্কীয় কামত বিশেষ শুভ ফল লাভ কৰিব। ব্যৱসায়ত নতুন কাষ্টমাৰ বা পুনৰ সংযোগৰ সম্ভাৱনা আছে। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো লাহে ধীৰে আপোনাৰ মন আগবাঢ়িব। মন সংবেদনশীল থাকিব, কিন্তু অন্তৰ্জ্ঞান লগতে অত্যন্ত শক্তিশালী হৈ থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি শান্ত মনে ল'লে
ল'লে লাভৱান হ'ব। এটি হৈছে আপোনাৰ ধন সম্পত্তি। আৰ্থিক দিশত আপোনাৰ সাধাৰণ থাকিব, খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু শেষত আপুনি সকলোখিনি ঠিক ঠাক কৰিব পাৰিব। নতুন ইনভেষ্ট কৰিবৰ বাবে ইচ্ছা কৰিলে বহু চিন্তা কৰি ইনভেষ্ট কৰিব। এটি হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম অনুভৱৰ গভীৰতা বৃদ্ধি পাব। সংগীৰ সৈতে ভাল কথা বতৰা আৰু মানসিক শান্তি লাভ কৰিব। ছিংগেল ব্যক্তিসকলৰ বাবে কোনোৱে মনোযোগ দিব পাৰে, বিশেষকৈ চিনাকি পৰিৱেশৰ কোনো ব্যক্তিয়ে আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। আপোনাৰ স্বাস্থ্য, মন মেজাজ প্ৰভাৱিত হ'ব পাৰে। ঠাণ্ডা বা পানী সম্পৰ্কীয় সমস্যাৰ সমাধান লাভ কৰিব। এতিয়া হৈছে আপোনাৰ ধ্যান, প্ৰাৰ্থনা আৰু বিশ্ৰাম অত্যন্ত লাভজনক হ'ব আপোনাৰ বাবে। যথেষ্ট পৰিমাণে ৰেষ্ট লওক। আজিৰ প্ৰতিকাৰ হৈছে ওম নমঃ শিৱায়। এই মন্ত্ৰটো জপ কৰা আপোনাৰ বাবে শান্তিদায়ক হ'ব। আপোনাৰ সেউজীয়া ৰঙৰ বস্তু পৰিধান কৰিলে আপোনাৰ লাভদায়ক হ'ব। পখিলা বা পোহনীয়া জন্তুক খাদ্যবস্তু দান কৰিলে শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8, শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হিচাপে প্ৰমাণিত হ'ব। এই সময়খিনিত আপুনি আপোনাৰ শুভ কাম কৰিব পাৰে। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম কাইলৈ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।